ওকে আমাৰ ওচৰত এক্সেলত এখন ডেটা ছেট আছে য'ত আমাৰ কিছুমান ডেটা ফিল কৰা আছে আৰু আমি প্ৰত্যেকটো ডেটাত যদি চাব যাওঁ ইয়াতে কিছুমান সংখ্যা মেনশ্যন কৰা আছে লাইক প্ৰাইচেছ আৰু যিটো উইথ আছে উইথটো সম্পূৰ্ণ নথকাৰ কাৰণে ইয়াতে আমি হেজকে দেখা পাইছোঁ যদি প্ৰত্যেকটো ডেটাকে আমি যদি এডজাষ্ট কৰিব চাওঁ বহুতখিনি সময় ল'ব আৰু প্ৰত্যেকটো ডেটাক আমি এনেকৈ স্ক্ৰল কৰি থকাটো আমাৰ এটা বেষ্ট প্ৰেক্টিচ নহয় চ' আমি শ্বৰ্টকাটৰ থ্ৰুৱেদি অতি সোনকালে কেনেকৈ ডেটাটো এৰেঞ্জ কৰিব পাৰোঁ বা শ্বৰ্ট কৰিব পাৰিম তাকে শিকিম ত' তাৰ কাৰণে আমি কোনোবা এটা চেলত ক্লিক কৰিম ক্লিক কৰি কণ্ট্ৰল A কৰিম আৰু গোটেইখিনি ডেটা যিমানখিনি ডেটা আছে ডেটাখিনি আমাৰ অট'মেটিক ছিলেক্ট কৰি ল'ব চ' তাতে আমি এটা শ্বৰ্টকাট ইউজ কৰিম Alt H O আৰু I অটো ফিট কলম উইথ অট'মেটিক আমাৰ কলমৰ উইথটো এডজাষ্ট কৰি ল'ব আৰু ঠিক সেইদৰে আমি অটো ফিট কলম হাইটো কৰিম তাৰ কাৰণে আমি ইউজ কৰিম Alt H O আৰু A আৰু অটো ফিট কলম হাইটো হৈ গৈছে ত' তাৰ উপৰিও আমি এটা ইউজ কৰিম কণ্ট্ৰল T ইউজ কৰিলে আমি যিটো ডেটা আছে ডেটাখিনি আমি এটা টেবল ফৰ্মেটত ইউজ কৰিব পাৰিম ওকে ডেটাখিনি আমাৰ টেবল ফৰ্মেটত ইউজ হৈ গৈছে এখন আমি ধুনীয়া টেবল বনাইছোঁ আৰু যিমানখিনি ডেটা আছে আমি অট'মেটিক এডজাষ্ট কৰি ল'ব পাৰিছোঁ ঠিক সেইদৰে টেবলখন নিজৰ মতে আমি কালাৰ চেঞ্জ কৰিব পাৰিম যিকোনো এটা চেলত ক্লিক কৰিম কণ্ট্ৰল A কৰিম আৰু নিজৰ মতে আমি যিটো ভাল লাগে কালাৰ আমি সেই কালাৰটো ইউজ কৰিব পাৰিম